মই গোটেই অসম বিভিন্ন বিহু অনুষ্ঠান বিহুৱা অনুষ্ঠান বৈশাগু অনুষ্ঠানত ঘূৰিছিলোঁ কিন্তু আমাৰ ধুবুৰী জিলাৰ অন্যতম ঐতিহাসিক স্থান বহলপুৰত খুব ব্যতিক্ৰম ধৰ্মৰ বিহু বিচুৱা আমি দেখা পাইছোঁ আৰু যাৰ কাৰণে যোৱা 3 বছৰ ধৰি এই অনুষ্ঠানত মই আহি আছোঁ ৰাইজৰ আমন্ত্ৰণ মৰ্মে ইয়াত এই কাৰণে ব্যতিক্ৰম যে ইয়াত জ্যেষ্ঠ কনিষ্ঠ সকলে এক মহামিলন হয় বুলি মই অনুভৱ কৰিছোঁ জ্যেষ্ঠসকলে কনিষ্ঠসকলক আশীৰ্বাদ দিয়ে ইয়াত গাঁৱৰ হিন্দু মুছলিম আমাৰ কোচ ৰাজমুখী নাথ যোগী সূত্ৰধৰ সকলো জাতি জনগোষ্ঠী ইয়াত একেলগে জ্যেষ্ঠসকলক কনিষ্ঠসকলে গামোচা পিন্ধাই আজি সকলে আশীৰ্বাদ লয় আৰু ব্যতিক্ৰম দৃশ্য দেখা পাইছোঁ যে বৰ্তমান যিহেতুকে ৰাজনীতিকৰ বতৰ এই ৰাজনীতিকৰ বতৰক ব্যতিক্ৰম দৃশ্য দেখা পাইছোঁ যে বহলপুৰীয়া হিচাপে বহলপুৰৰ এই উদযাপন সমিতিয়ে সকলো ইয়াত কংগ্ৰেছ UDF BJP AJP সকলো কেণ্ডিডেটসকলক জিলা পৰিষদ AP সকলোকে মাতি তেওঁলোকক সকলোকে গামোচা পিন্ধাই সকলোকে আশীৰ্বাদ দিছে যে সকলোৱে ভাল কাম কৰা ৰাইজৰ আশীৰ্বাদ লৈ জয়ী হোৱা কোন জয়ী হয় সেইটো বেলেগ কথা কিন্তু সমাজখন আগন্তুক দিনত আমি যে একেলগে চলিব লাগিব আৰু ৰাজনীতিৰ ঊৰ্ধত আমাৰ এই অনুষ্ঠানসমূহ জাতীয় অনুষ্ঠানসমূহ বহলপুৰ বিহু বিচুৱা উদযাপন সমিতিয়ে আজি দেখাই দিছে যাৰ কাৰণে মই উদযাপন সমিতিক মই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা বহুত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ এই চেনেলৰ জৰিয়তে বিহু বিচুৱা সকলো অসমবাসীক কমতাপুৰবাসীক মই শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ ধন্যবাদ সঁচাকৈ আজি পহিলা বহাগৰ মানুহ বিহু এই মানুহ বিহুৰ দিনাখন আমি বহলপুৰ আঞ্চলিক ৰঙালী বিহু বিচুৱা উদযাপন সমিতি লগতে চিলাৰায় সমাজ কল্যাণ সংঘৰ উদ্যোগত আমি পহিলা বহাগ হিচাপে জ্যেষ্ঠ কনিষ্ঠ মহামিলন পৰ্ব আমি পাতি থাকিম গতিকে আমাৰ এটাই উদ্দেশ্য যে এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ কনিষ্ঠসকলক এটা ভাল পথ অৰ্থাৎ নৈতিক শিক্ষা আমি প্ৰদান কৰাৰ কাৰণে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ অসমত সমগ্ৰ ভাৰতবৰ্ষত সমগ্ৰ বিশ্বত আমি এই বাৰ্তাটো প্ৰেৰণ কৰাৰ আমাৰ এটা ক্ষুদ্ৰ প্ৰয়াস মাত্ৰ আমি আশা ৰাখিছোঁ আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে এই প্ৰচাৰ মিডিয়াৰ জৰিয়তে এই বাৰ্তাখিনি আপোনালোকে সিঁচৰিত কৰি দিব আৰু এই বাৰ্তাৰ জৰিয়তে আমাৰ উঠি অহা ভৱিষ্যত বংশধৰসকলে নিশ্চয় এখন সুস্থ সমাজ গঢ়াৰ কাৰণে যি মনোবল যি নৈতিক শিক্ষা সেই শিক্ষা আহৰণ কৰিব পাৰিব আৰু এইখিনি আছিল আমাৰ থুলমূলকৈ আজিৰ মুখ্য উদ্দেশ্য আছিলে।